মই গৈ আছোঁ বুট দিবলৈ। Everyone, welcome back to my another new vlog, guys. আজি হ'ল আমাৰ ইয়াতে পুলিং ডে আৰু ফাৰ্ষ্ট পেজ যেহেতু হৈ গ'ল, ছেকেণ্ড পেজ পুলিং ডে আমাৰ ইয়াতে দৰঙত। আৰু কোনে কোনে ফাৰ্ষ্ট টাইম বুট দি আছে, মই এইবাৰ ফাৰ্ষ্ট টাইম বুট দিম। মানে ভয় লাগি আছে, কেনেকৈ বা হয়। ইনষ্ট্ৰাকশ্যন পঢ়ি চালোঁ, হ'লেও মোৰ ভয় লাগি আছে। মিষ্টাৰে কৈছে ভয় নাখাবা, তাতে ফটোবিলাক দিয়া থাকিব ধুনীয়াকৈ। তুমি যেনেকুৱা মানুহক মানে নেক্সট MP বিচৰা কৰিব পৰা কেণ্ডিডেটকে দিবা। আৰু গাইজ, আপোনালোকে কোনে কোনে ফাৰ্ষ্ট বুট দিলে এইবাৰ জনাব। এইবাৰ মোৰ ফাৰ্ষ্ট বুট, আৰু কমেণ্ট কৰি জনাব কোনে কোনে ফাৰ্ষ্ট বুট দিব। চ' গাইজ, এতিয়া মই ৰেডি হওঁ। আৰু মিষ্টাৰ ইতিমধ্যে গৈ চাই আহিলে, তাৰ পৰিস্থিতি বহুত ভিৰ বোলে। কিন্তু মোৰ এটা প্লাছ পইণ্ট আছে, মোৰ বাবা আছে যিহেতু, সেইকাৰণে বোলে মোক সোনকালে দিব। চ' মোৰ লাইনত থিয় হৈ থাকিব নালাগে, মোৰ এটা প্লাছ পইণ্ট থাকিল। আৰু গাইজ, ইমান ৰ'দত কোনে থিয় হৈ থাকিব, বাপৰে কিমান ৰ'দ উঠিছে আজি ন। আৰু গাইজ, মই গৈ আছোঁ বুট দিবলৈ। নাজানো, বহুত ভয় লাগি আছে, ধুক ধুক কৰি আছে। কিবা হয় তাতে গৈ চাওঁ, কিমান বোলে ভিৰ হৈছে। তাতে দিদিক ফোন কৰি গ'লে বহুত ভিৰ হোৱা বুলি। নাজানো কি হয় আৰু, ৰ'দো দিছে, এইফালে বাবাক লৈ যাম। চ' বলক আমি আৰু গাইজ, ইফালে দেখাই পাইছে কিমান যে ভিৰ গৰমত। এই গৰমত কিমান দীঘল দীঘল লাইন পাতি ৰখি থাকিব লগা হৈছে। আৰু গাইজ, মোৰ এটা প্লাছ পইণ্ট, মই এক্সট্ৰা এখন দৰ্জাইদি মানে যাব পাৰিলোঁ। যিসকল মানে বাচ্চা থকা মাক, সিহঁতক আগত দিব দিয়ে। আৰু চাওক, মই ইফালে ভোট দি আছোঁ। বাই বাই।